নাই বৰ লাজ লগা কথা হৈছে আজিৰ তাৰিখত এতিয়া সকলো অসমৰ বিভিন্ন ঠাইত অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলতো ৰাস্তা পদূলিবিলাক হৈছে কিন্তু এই যে বৃহত্তৰ মঙলদৈৰ পৰা খৈৰাবাৰী এই যিটো প্ৰধান ৰাস্তা ৰোড এই ৰাস্তাত কিন্তু কোনো উন্নয়ন দেখা নাই ইয়াত বিভিন্ন সময়ত এই গাঁতৰ সৃষ্টি হৈছে বিভিন্ন সময়ত এক্সিডেণ্টবিলাক হৈছে আৰু স্কুলত অহা যোৱা ল'ৰা ছোৱালী ইয়াত মানে সঘনাই এক্সিডেণ্ট হয় কিন্তু এইটো বৰ বেয়া লগা অৱস্থা হৈছে গতিকে আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আৰু আমাৰ সাংসদ মহোদয় তেওঁক বিশেষকৈ মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ নামখোলাৰ পৰা ইফালে আমাৰ মানুহ আছেনে নাই তেওঁলোকে এবাৰ চাব লাগে আহি তেওঁলোকে চাব লাগে যে নামখোলাৰ পৰা পশ্চিমে মানুহ আছেনে নাই কিয় ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত আহিলে নহয় গতিকে এই ৰাস্তাটো প্ৰধান ৰাস্তাৰ খৈৰাবাৰী ডিমাকুচি ৰাজাগড় বৃহত্তৰ উত্তৰ অঞ্চলৰ একমাত্ৰ পথ এইটো যিসমূহ জনপ্ৰতিনিধি আছে যিহেতু এই অঞ্চলটো সীমান্তৱৰ্তী আচলতে এই ৰাস্তাটো ভেৰগাঁও আৰু চিপাঝাৰ সমষ্টি আচলতে দুয়োটা সীমান্তৱৰ্তী কাৰণ দৰং আৰু ওদালগুৰি আমি যেতিয়া এই জনপ্ৰতিনিধিসকলক সাক্ষাৎ কৰোঁ বা বিভাগীয় কৰ্তৃপক্ষক সাক্ষাৎ কৰোঁ তেখেতসকলে আমাক মাথো আশ্বাস দিয়ে আচলতে আশ্বাসত কাম নহয় কেতিয়া হাতে কামে তেওঁলোকে কেতিয়া কৰিব কাৰ্যকৰী যেতিয়া আমি যোৱা বছৰ আন্দোলন কৰিছিলোঁ আন্দোলন কৰাৰ ফলত তেখেতসকলে নামখোলালৈকে ৰাস্তাটো কৰিলে আমাৰ কিন্তু দাবী আছিল কালজয়ী চকলৈকে ৰাস্তাটো কৰিব লাগিব কি কাৰণে ৰাস্তাটো কালজয়ী চকলৈকে নহ'ল এই কথা আমি জানিব বিচাৰোঁ ইয়াৰ উত্তৰ আমি জানিব বিচাৰোঁ কাৰণ যেতিয়া নিৰ্বাচন আহে নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে গোটেই অঞ্চলটিত যেতিয়া ভোট বিচাৰি সোমায় তাৰপিছত যেতিয়া আকৌ তেওঁলোক জয়যুক্ত হোৱাৰ পিছত কিন্তু তেওঁলোকক আমি দেখা নাপাওঁ কি কাৰণে দেখা নাপাওঁ আচলতে তাৰ লগতে আমাৰ যি এই ৰাজপথটো আছে ৰাজপথ আপোনালোকে চাব যিসমূহ আমাৰ ল'ৰা ছোৱালী আছে সদায় দৈনিক জমৰ যাতনা ভুগি তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে তাৰ উপৰিও এতিয়া যদি এই পথটিৰে কোনো ৰোগী বা অন্যান্য যাব লগা হয় তেতিয়া কিন্তু যথেষ্ট সময় লাগি যায় বহু ল'ৰা ছোৱালী আমি উঠাইছোঁ ৰৈছোঁ আৰু আমি যাই সময়ত স্কুল পোৱাতে আমাৰ বহু সময় লাগে এইখিনি জেগাৰ কাৰণতে আৰু এই ক্ষেত্ৰত অকণমান মুখ্যমন্ত্ৰীয়ে যদি অলপ দৃষ্টিগোচৰ হয় তেতিয়াহে মই ভাবোঁ আমাৰ অলপ মানুহখিনি সকাহ পাব এইখিনি ক্ষেত্ৰত আপোনালোকক দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ আৰু কি ক'ম এই ৰাস্তাটো আছুই কিন্তু বহুবাৰ প্ৰতিবাদ কৰিছে আমি বহুবাৰে পাইছোঁ প্ৰতিবাদৰ সময়ত বা তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত উঠাই নিয়াও দেখিছোঁ আমি যথেষ্ট